Hello and welcome everyone. Today's discussion will be on voice scenes. Ami as a retain object, omission of the agent, intransitive verb or passive voice, impersonal it, aru passive voice of models. এই কেটা বিষয় সন্দৰ্ভত আলোচনা কৰিম। এই বিষয় কেটা বৰ গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ ওপৰত বেছিক কোৱেশ্চন এক্সাম সমূহত অহা দেখা যায়। গতিকে ভিডিওটো সকলোৱে শেষলৈকে চাবা, গোটেই কেটা কনসেপ্ট ক্লিয়াৰ হ'বলৈ আৰু লগতে শেষলৈ কেটামান কোৱেশ্চনো ডিসকাস কৰিছো তোমালোকৰ গোটেই কনসেপ্টবোৰ ক্লিয়াৰ হ'বলৈ। তাৰ আগতে এটা গুৰুত্বপূৰ্ণ কথা জনাই থওঁ যে কিছুমান ভাৰ্বৰ লগত বাইৰ হলনি আন কিছুমান ফিক্স প্ৰিপজিশন থাকে, হেবুৰহে ব্যৱহাৰ হয়। যেনে সাৰপ্ৰাইজ হলে আমি এট লিখিম, ঠিক তেনেকুৱাকৈ annoyed at, shocked at, alarmed at, disappointed at, displeased at, laughed at, astonished at এনেকুৱাকৈ। এটা মই উদাহৰণ দিছো, যেনে ধৰা his behavior annoyed me। ইয়াক যেতিয়া আমি ভয়েস চেঞ্জ কৰিম তেতিয়া me টোক আমি আগলৈ আনিম I যেহেতু past indefinite আছে সেইকাৰণে আমি I was annoyed। ইয়াত কিন্তু আমি by his behavior যদি লিখো তেতিয়া ভুল হ'ব। ইয়াত আমি লিখিব লাগিব at his behavior। এনেকুৱাকৈ কিছুমান ফিক্সড প্ৰিপজিশন থাকে, সেই প্ৰিপজিশন বোৰহে আমি ইউজ কৰিব পাৰিম। ঠিক তেনেকুৱাকৈ married হলে আমি লিখিব লাগিব to, known to, obliged to এনেকুৱাকৈ। যেনেকৈ ধৰা Ram married Sita। ইয়াক যদি আমি ভয়েস চেঞ্জ কৰো পেসিভ ভয়েস হলো নিউ তেতিয়া আমি কি কৰিব লাগিব Sita was married to হে হ'ব। ইয়াত আমি by লিখিলে ভুল হ'ব। Sita was married to Ram। ঠিক তেনেকুৱাকৈ আৰু এটা সোৱা উদাহৰণ pleased হলে আমি লিখিম with, disgusted with, impressed with। তেনেকুৱাকৈ আমি এইকেটাত with ইউজ কৰিব লাগিব। এতিয়া উদাহৰণ এটা সোৱা her performance impressed us। ইয়াক আমি যদি ভয়েস চেঞ্জ কৰো তেতিয়া us টোক আমি কি কৰিম we কৰি আগলৈ লৈ আহিম we were impressed। ইয়াত আকৌ আমি আগৰ ধৰণে আমি by নিলিখো, ইয়াত আমি কি লিখিম impressed with her performance এনেকুৱাকৈ লিখিব লাগিব। আকৌ কি হয় কিছুমানত আমি by হলনি in হে ব্যৱহাৰ কৰো, যেনেকৈ interested in, consisted in, আকৌ absorbed in এনেকুৱাকৈ আমি in ইউজ কৰো। যে এতিয়া ধৰা এটা উদাহৰণ যদি আমি চাওঁ this topic might interest students। ইয়াক আমি যেতিয়া ভয়েস চেঞ্জ কৰিম তেতিয়া কি হ'ব students might be interested in this topic। ইয়াত আমি by this topic নিলিখো, আমি কি লিখিম in this topic। আকৌ তেনেকুৱাকৈ smell, taste, feel এনেকুৱাবোৰ যদি থাকে তেতিয়া আমি কি লিখিম when লিখিব লাগিব। যেনে ধৰা honey tastes sweet এনেকৈ যদি থাকে সেন্টেন্সটো তেতিয়া আমি ভয়েস চেঞ্জ কৰিলে কি লিখিম honey is sweet when tasted এনেকুৱাকৈ আমি কৰিব লাগিব। এইখিনি কথা তোমালোকে বুজি পাইছা নিশ্চয়। তেনেহলে আমি এতিয়া ৰিটেইন অবজেক্ট আৰু বা যেটোক আমি কি বুলি কওঁ ডাবল অবজেক্ট বুলি কওঁ তেনেকুৱা যিবিলাক সেন্টেন্স থাকে তেনেকুৱা সেন্টেন্সবোৰৰ বিষয়ে ডিসকাস কৰো। যেতিয়া কি হয় সেন্টেন্সটোৰ স্ট্ৰাকচাৰটো কেনেকুৱা হ'ব সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট প্লাস অবজেক্ট অৰ্থাৎ দুটা অবজেক্ট থাকিব। এনেকুৱা স্ট্ৰাকচাৰটো যেতিয়া আমি পাম তেতিয়া আমি কেনেকৈ ভয়েস চেঞ্জ কৰিম সেই বিষয়ে আমি অলপ চাওঁ আহা। যেহেতু আমি আগৰ ভিডিঅ'সমূহত কেৱল সিঙ্গল অবজেক্ট মানে এটা অবজেক্ট থকা সেন্টেন্স পাইছিলো আৰু তাক আগলৈ লৈ আহিছিলো, কিন্তু ইয়াতো ভয় কৰিবলগীয়া একো নাই। ইয়াত আমি দুটাৰ ভিতৰত যিকোনো এটা অবজেক্ট আগলৈ লৈ আহিম আৰু আনটো অবজেক্টক একে ঠাইতে ৰাখিম। এটা উদাহৰণ দিলে তোমালোকে বেছি ভালকৈ বুজি পাবা নিশ্চয়। The teacher gave me a book। এই বাক্যটোত me এটা অবজেক্ট আৰু a book আন এটা অবজেক্ট, মানে ইয়াত কি আছে ডাবল অবজেক্ট। এতিয়া আমি ইয়াক দুই ধৰণে ভয়েস চেঞ্জ কৰিব পাৰো, me টোক আগলৈ আনিও কৰিব পৰা যায় নতুবা a book টোকো আমি আগলৈ আনিব পাৰো। সেন্টেন্সটো পেসিভ ভয়েস হলো নি চাওঁ আহা। me টোক আগলৈ আনিলে হ'ব I। তাৰ পাছত সেন্টেন্সটো যেহেতু past indefinite টেন্সত আছে গতিকে I was given হ'ব। তাৰ পাছতে আমি সেকেন্ড অবজেক্টটো লিখিব লাগিব by the teacher লিখি দিলে বাক্যটো পেসিভ ভয়েসলৈ পৰিৱৰ্তন হৈ যাব। দ্বিতীয় পদ্ধতিটো হ'ব a book টোক সাবজেক্ট হিচাপে আগলৈ লৈ আহাটো। a book আকৌ আগৰ ধৰণে টেন্সটো was given হ'ব, তাৰ পাছতে me by the teacher এনেকুৱাকৈ দুই ধৰণে ভয়েস চেঞ্জটো শুদ্ধ হ'ব। মানে যিকোনো আমি এটা অবজেক্টক আগলৈ লৈ আহিলে আমাৰ সেন্টেন্সটো শুদ্ধ হ'ব। এতিয়া তেনেহলে omission of agent বুলি যে কৈছিলো, omission of agent মানে কি সেই বিষয়ে অকনমান চাই লওঁ। agent মানে হল সাবজেক্ট বা ডুয়াৰ। আমি আগত পাই আহিছিলো সাবজেক্ট বা ডুয়াৰ
যেটো আমি শব্দ ইউজ কৰিছিলো তাকে এজেন্ট বুলি কোৱা হয় কিছুমান এনেকুৱা বাক্য থাকে য'ত আমি ডুৱাৰ বা এজেন্টৰ কথা উল্লেখ নকৰিলেও বাক্যটো সম্পূৰ্ণ হয় that thief will be soon caught এই বাক্যটো চোৱা চুৰটো সোনকালে ধৰা হ'ব বুলি কৈছে ইয়াত আমি সকলোৱে জানো যে চুৰটো কোনে ধৰিব নিশ্চয় পুলিচে ধৰিব নহয় জানো গটিকে পুলিচৰ কথা উল্লেখ নকৰিলেও আমি গম পাইছো যে চুৰটোক পুলিচে ধৰিব এটা উদাহৰণ কৰি দেখুৱালে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব এই উদাহৰণটো চোৱা he was elected president ইয়াত প্ৰথমে আমি চাব লাগিব বাক্যটো এক্টিভ নে প্যাসিভ ভয়েসত আছে কাৰণ এনেকুৱা ধৰণৰ বাক্যবোৰ আমি এক্সামত প্ৰায় প্যাসিভ ভয়েসতে পাওঁ ছাত্ৰ-ছাত্ৰী সকলক কনফিউজ কৰিবলৈ কাৰণ এই বাক্যটোলে মন কৰা ইয়াত বাক্যটো প্যাসিভ ভয়েসত আছে যদিও বাই লগাই যেটো সাবজেক্ট পাছফালে থাকিব লাগিছিলে সেই সাবজেক্টটো বা আমি অবজেক্ট বুলিও ক'ব পাৰো হেতু ইয়াত নাই ই এতিয়া কি টেন্সৰ বাক্য আছিল আমি হেতু নিৰ্ধাৰণ কৰিব লাগিব ইয়ালে এই বাক্যটোলে চোৱা was লাগি ভাৰ্বটো past participle আছে গটিকে এক্টিভ ভয়েসলৈ আমি যদি লৈ যাও তেনে হলে সেন্টেন্সটোক আমি past indefinite টেন্সত লিখিব লাগিব এবাৰ আমি চাব লাগিব যে প্যাসিভ ভয়েসৰ যদিও বাক্যটোৰ এজেন্ট সম্পৰ্কে কোনো উল্লেখ নাই এক্টিভ ভয়েসত কিন্তু আমি ডুৱাৰ বা এজেন্ট উল্লেখ কৰিব লাগিব ইয়াত লক্ষ্য কৰিবা যে তেওঁ কোনে প্ৰেসিডেন্ট নিৰ্বাচন কৰিব নিশ্চয় যি সকলে মিটিংখন আয়োজন কৰিছিল তেওঁলোকে কৰিব গটিকে আমি ইয়াৰ সাবজেক্টটো দে লিখিব পাৰো তাৰ পাছতে ভাৰ্বৰ পাষ্ট ফৰ্ম মানে ইলেক্টেড লিখিম আৰু হেতু পাছলৈ লৈ গলে হ'ব হিম এতিয়া বাক্যটো আমি কেনে ধৰণে পাম দে ইলেক্টেড হিম প্ৰেসিডেন্ট আৰু এটা এক্টিভ ভয়েসৰ বাক্য হ'ব এবাৰ চাও হা ইন্ট্ৰানজিটিভ ভাৰ্বৰ ভয়েস চেঞ্জ তোমালোকে নিশ্চয় জানা যে ভাৰ্ববোৰক দুটা ভাগত ভাগ কৰা হয় ট্ৰানজিটিভ আৰু ইন্ট্ৰানজিটিভ ভাৰ্ব ট্ৰানজিটিভ ভাৰ্ব হল হেবোৰ যিবোৰে অবজেক্ট নোহোৱাকৈ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে যেনে ধৰা উদাহৰণ এটা দিছো হি বাই ইয়াত আমি হি বাই বুলি যদি কওঁ তেনে হলে ইয়াৰ সম্পূৰ্ণ অৰ্থটো প্ৰকাশ নাপায় কিন্তু আমি যদি কওঁ হি বাই এ পেন বা হি বাই এ বুক তেতিয়া কি হ'ব তাৰ সম্পূৰ্ণ অৰ্থটো প্ৰকাশ পাব অন্যহাতে যিবিলাক ভাৰ্ব অবজেক্ট নোহোৱাকৈও সেন্টেন্সটো সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পাৰে হেবোৰে হল ইন্ট্ৰানজিটিভ ভাৰ্ব উদাহৰণ স্বৰূপে হি লাভস এই বাক্যটোত কি হৈছে আমি অবজেক্ট ব্যৱহাৰ নকৰাকৈও সম্পূৰ্ণ অৰ্থটো পাইছো গো স্লিপ সিট reach die এবোৰ ইন্ট্ৰানজিটিভ ভাৰ্বৰ কিছুমান উদাহৰণ যিবিলাক বাক্যত ইন্ট্ৰানজিটিভ ভাৰ্ব থাকে হেবোৰক আমি প্যাসিভ ভয়েসলৈ নিব নোৱাৰো কাৰণ ভয়েস চেঞ্জ কৰিবলৈ আমি আগতে পাইছো যে আমাক এটা এনেকুৱা স্ট্ৰাকচাৰ লাগিব য'ত সাবজেক্ট থাকিব ভাৰ্ব থাকিব আৰু অবজেক্ট থাকিব এই স্ট্ৰাকচাৰটো নহলে আমি ভয়েস চেঞ্জ কৰিব নোৱাৰো কিন্তু ইন্ট্ৰানজিটিভ ভাৰ্বত যদি প্ৰিপজিশন যোগ হৈ যায় তেতিয়া এই গ্ৰুপ ভাৰ্বলৈ পৰিৱৰ্তন হৈ যাব আৰু তেতিয়া আমি তাক ভয়েস চেঞ্জ কৰিব পাৰিম আমি যেনেকৈ আগৰ এক্সাম্পলটো পাইছিলো হি লাভস ইয়াত যদি আমি এট লগাই দিও তেতিয়া এটা অবজেক্ট যোগ দিব পৰা যাব যেনে হি লাভস এট মি ইয়াত আমি ভয়েস চেঞ্জ কৰিব পাৰো কেনেকৈ কৰিম আই টুক আমি আগলৈ লৈ আহিম তাৰ পাছত আই টুক আগলৈ অনাৰ পাছত আমি লাভস এট আছে গটিকে আই কি হ'ব এম লাভড এট by him এনেকুৱাকে আমি এই বাক্যটো ভয়েস চেঞ্জ কৰিব পাৰিম এবাৰ চাও হা পাৰ্সোনাল বা ইম্পাৰ্সোনাল ভয়েস চেঞ্জ আমি দুই ধৰণে কৰিব পাৰো পাৰ্সোনাল বা ইম্পাৰ্সোনাল এটা বাক্য চোৱা people assume that he is from Guwahati ইয়াত আমি পাৰ্সোনাল বা ইম্পাৰ্সোনাল দুই ধৰণে এই বাক্যটোক ভয়েস চেঞ্জ কৰিব পাৰো it is assumed that he is from Guwahati বা he is assumed to be from Guwahati ইয়াত আমি প্ৰথম যি ধৰণে কৰিছো তাকেই কি বুলি কওঁ আমি ইম্পাৰ্সোনাল এটা কনস্ট্ৰাকশন বুলি কওঁ কাৰণ ইয়াত আমি কি কৰিছো ইট শব্দটো ইউজ কৰিছো ইট শব্দটো ইউজ কৰাৰ কাৰণে আমি কোনো এজন মানুহক পাৰ্সনিফাই কৰি দিয়া নাই গটিকে ই কি হ'ব ইম্পাৰ্সোনাল ভয়েস চেঞ্জ কিন্তু সেকেন্ড বাক্যটোত আমি কি কৰিছো হি ইজ বুলি কৈছো ইয়াত আমি কি কৰিছো হি টুক পাৰ্সনিফাই কৰি দিছো তেওঁৰ কথা যে কোৱা হৈছে হেতু আমি পাৰ্সনিফাই কৰি দিছো এই কাৰণে এই দ্বিতীয় প্ৰকাৰৰ যেটো আমি বাক্য পালো হেতু কোৱা হয় পাৰ্সোনাল কনস্ট্ৰাকশন আৰু এটা एग्जांपल চাও হা ইটস কনসিডাৰ্ড দ্যাট দে ওয়ার্ক হার্ড এটু এটা ইম্পাৰ্সোনাল ভয়েস চেঞ্জৰ এটা উদাহৰণ হয় ইয়াক আমি কি কৰিম দে আৰ কনসিডাৰ্ড টু ওয়ার্ক হার্ড এনেকুৱাকৈ আমি বাক্যটো হলনি কৰিব পাৰো আকৌ ইটস বিলিভড দ্যাট ডগস আৰ লয়াল এটুকু আমি কি কৰিব পাৰো ডগস আৰ বিলিভড টু বি লয়াল এনেকুৱা ধৰণে আমি বিভিন্ন ধৰণে ইয়াৰ ভয়েস চেঞ্জ কৰিব পাৰো এতিয়া চাবা যিবিলাক
মানে মডেলছ থাকে মডেল ভাৰ্ব থাকে সেই ভাৰ্ববোৰৰ ক্ষেত্ৰত যেনে মে মাইট ক্যান মাষ্ট শুড অট টু এই ভাৰ্ববোৰ আমি যদি এক্টিভ ভয়েসত মানে সেন্টেন্সত পাওঁ তেতিয়া আমি তাক পেসিভ ভয়েসলৈ নিবলে হলে সদায় আমি বি ইউজ কৰিব লাগিব বি ভাৰ্বৰ পাছত আমি যেটো ভাৰ্ব পাম সেই ভাৰ্বটোৰ থাৰ্ড ফৰ্মটো ইউজ কৰিলে হ'ব এটা উদাহৰণ দিলে ভালকে বুজি পাবা নিশ্চয় হি মে ৰিড মাই বুক ইয়াত আমি কি কৰিম মাই বুকটোক আগলৈ লৈ আহিম মাই বুক এতিয়া মই আগত কোৱা ধৰণে মেৰ পাছত আমি কি ইউজ কৰিম বি মাই বুক মে বি read by him এনেকুৱাকৈ আমি ইয়াৰ ভয়েস চেঞ্জ কৰিব লাগিব আৰু এটা উদাহৰণ চোৱা my mother might not permit me to go on hills ইয়াত আমি যেতিয়া ভয়েস চেঞ্জ কৰিম ইয়াত নট আছে কাৰণে মই এক্সাম্পলটো লৈছো ইয়াত চাবা I তাৰপাছত কি হ'ব might not তাৰপাছতে আমি be ইউজ কৰিম I might not be permitted by my mother to go on hills এনেকুৱা ধৰণে আমি এনেকুৱা বাক্যবোৰৰ ভয়েস চেঞ্জ কৰিব লাগিব এবাৰ কেইটামান উদাহৰণ চাও হা she gives him a box ইয়াক আমি ভয়েস চেঞ্জ কৰিলে কেনেকুৱা হ'ব দুই ধৰণে আমি কৰিব পাৰিম কাৰণ ইয়াত আমি দুটা অবজেক্ট পাইছো এ বক্সটোক আমি আগলৈ নি কৰিব পাৰো বা হিমটোক আমি আগলৈ নি কৰিব পাৰো এ বক্সটোক নি প্ৰথমে কৰি চাইছো এ বক্স কি হ'ব is given him by her আকৌ যদি হিমটোক আমি আগলৈ নিও তেতিয়া কি হ'ব he is given a book by box by her এনেকুৱাকৈ আমি কৰিব পাৰো আকৌ তেনেকুৱাকৈ ফুটবল is played everywhere in our country এই বাক্যটো চোৱা ইয়াত আমি আগত যে পাইছিলো omission of agent বুলি যে কৈছিলো ঠিক তেনেকুৱা এই বাক্যটো ইয়াত is played আছে অৰ্থাৎ কি হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ এটা সেন্টেন্স হয় আৰু ইয়াক পেসিভ ভয়েসত ৰখা হৈছে কিন্তু ইয়াত বাই লাগি যেটো অবজেক্ট থাকিব লাগিছিল সেই অবজেক্টটো কিন্তু ইয়াত নাই এটা ফুটবল is played বুলি ক'লে আমি অনুমান কৰিব লাগিব যে ফুটবল কোনে খেলিব নিশ্চয় মানুহে খেলিব সেইকাৰণে আমি ইয়াত সাবজেক্টটো কি লম people is played আছে আমি তাক প্ৰেজেন্ট ইনডিফিনিটলৈ আনিব লাগিব people play হ'ব people play football everywhere in our country এনেকুৱাকৈ আমি ভয়েস চেঞ্জটো কৰিব লাগিব তাৰ পাছৰটো চোৱা the teacher told us a joke ইয়াতো কি হৈছে দুটা অবজেক্ট আছে এতিয়া আমি আকৌ আগৰ বাক্যবোৰৰ নিচিনাকৈ আমি আছটোকো আগলৈ নিব পাৰো বা এ জোকটোকো আগলৈ আনিব পাৰো যদি আছটোক আগলৈ নিও তেতিয়া কি হ'ব we were told a joke by the teacher এনেকুৱাকৈ আমি কৰিব পাৰো বা এ জোকটোক আগলৈ নি আমি যদি কৰো তেতিয়া কি হ'ব a joke was told us by the teacher এনেকুৱাকৈও আমি কৰিব পাৰো আকৌ it is লগাই এটা কৰি চাও হা এনেকুৱা ধৰণৰ বাক্যবোৰ আহে কিন্তু এটো it is time to close the door এনেকুৱা ধৰণৰ বাক্যবোৰ প্ৰায় দেখা যায় তেতিয়া আমি কি কৰিব লাগিব it is time for the door to be closed এনেকুৱা ধৰণে আমি বাক্যটো সলনি কৰিব লাগিব it is time বুলি যদি আমি পাও তেনেহলে সদায় তোমালোকে কি কৰিবা it is time যেটো ফ্ৰেজ থাকিব হেতু একে ধৰণে ৰাখিবা তাৰপাছতে অবজেক্টটো আগলৈ আনি পিনি to be লগাই ভাৰ্বটো past participle লৈ গলে হৈ যাব আকৌ এটা চোৱা it is said আমি যেটো আগত পাইছিলো impersonal it সেই কথাটো it is said that he is a rich man ইয়াক আমি আকৌ কি কৰিম আগত যেনেকৈ আমি পাইছিলো impersonal it তেনেকুৱাকৈ আমি ইয়াক ভয়েস চেঞ্জ কৰিব লাগিব ইয়াক আমি ভয়েস চেঞ্জ কৰিলে কম people say that he is a rich man এনেকুৱা ধৰণে ইয়াৰ ভয়েস চেঞ্জ কৰিব লাগিব তাৰপাছত চোৱা I could not make compromise ইয়াত কি হ'ব কম্প্ৰমাইজটোক আমি আগলৈ লৈ আহিম কম্প্ৰমাইজ could not আছে আমি could not এ লিখিম আৰু লগত কিন্তু আমি কি লিখিব লাগিব বি লিখিব লাগিব বি লিখাৰ পাছত মেক টোক আমি past participle লৈ গলে কি হ'ব made compromise could not be made by me এনেকুৱাকৈ আমি ভয়েস চেঞ্জ কৰিব লাগিব তাৰ পাছত the chief minister is expected to come tomorrow ইয়াত কি হৈছে চিফ মিনিষ্টাৰ অহাটো এক্সপেক্ট কৰি আছে সেই কথাটো কোনে এক্সপেক্ট কৰিব নিশ্চয় মানুহে কৰিব সাধাৰণ জনতাই কৰিব সেই কাৰণে আমি কি লিখিম people লিখিব লাগিব people expect the chief minister to come tomorrow এনেকুৱা ধৰণে কৰিব লাগিব এতিয়া এই বাক্যটো চোৱা she has not sent me the file এই বাক্যটোক যদি আমি পেসিভ ভয়েসলৈ নিবলে হয় তেনেহলে আমি me টোক আগলৈ আনি কৰিব পাৰো বা the file টোক আগলৈ আনি কৰিব পাৰো me টোক আগলৈ আনিলে হ'ব I have not been sent the file by her আকৌ যদি কি হয় the file টোক আগলৈ আনো তেতিয়া কি কৰিব লাগিব the file has not been sent by her
the file has not been sent me by her এনেকুৱাকে আমি কৰিম আকৌ এটা বাক্য চোৱা it is said লগা it is said that children are afraid of ghosts ইয়াত আমি কি কৰিম আগৰ নিচিনাকে people লগাই আমি কৰিব পাৰো people say that children are afraid of ghosts তাৰ পাছত চোৱা my purse has been stolen ইয়াত এটা কি হ'ব ইয়াত যেহেতু has been stolen আছে been আছে stolen আছে ইয়াত কি হ'ব এটো যেটো আমি প্ৰেজেন্ট পারফেক্ট টেন্স পাইছিলো তাৰ ভয়েস চেঞ্জ কৰিলে প্যাসিভ ভয়েসৰ যেটো স্ট্ৰাকচাৰ হেতু আমি পাইছো তাৰ মানে এই বাক্যটো কিহত আছে প্যাসিভ ভয়েসত আছে এতিয়া সুৰ কোনে কৰিব আমি মানে সাবজেক্টটো আইডেন্টিফাই কৰি লব লাগিব কোনে কৰিব সুৰ নিশ্চয় ইয়াত কি কম আমি কোনোবাই সুৰ কৰিছে গতিকে কি হ'ব someone লিখিম আমি সাবজেক্টটো someone has stolen my purse এনেকুৱাকে গুটে সেন্টেন্সটো আমি লিখিব লাগিব আজিৰ ভিডিওটোত কেবাটাও গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ মই চেষ্টা কৰিলো যদিহে ইয়াৰ মাজতো তোমালোকৰ কিবা কনফিউজন থাকি গৈছে তেনেহলে কমেন্ট সেকশনত মোক জনাবা মই যিমান পাৰো তোমালোকৰ সমস্যাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰিম তেনেহলে সকলো লাৰ্নাৰ্ছকে কৈছো টেক কেয়াৰ এভৰিৱান ষ্টে কানেক্টেড থ্যাংক ইউ